মানসখন মই আগতে আহোঁ, খুব ভাল লাগে মানসত আহি। মানসৰ যিটো পিচ, যিটো শান্তি, যিটো পৰিৱেশ, সেইটো মোৰ খুব প্ৰিয়। সেইকাৰণে এইবাৰো আহিলোঁ আকৌ, এই সময় পাওঁতে আকৌ এবাৰ ফুৰিলোঁ, খুব ভাল লাগিলে। পুনৰবাৰ NDA চৰকাৰ গঠন হ'ব, মানসক লৈ কেনেধৰণৰ পৰিকল্পনা কৰিব বুলি আশা কৰিছে? আৰু সেইটো চৰকাৰে কৰিব। চৰকাৰে এটা কথা চিন্তা কৰি আছে যে ইয়াৰ যিটো গ্ৰাছলেণ্ড সেইটো কমি আহিছে, আৰু য'ত গ্ৰাছলেণ্ড কমি আহিছে তাত জন্তুৰ সমাৱেশটো কমি আহিছে। সেইটো এটা ডাঙৰ সমস্যা মানসৰ, আৰু সেইটো আমিও আমাৰ এখন বিধায়িনী দলৰ কমিটি ইয়ালৈ আহিছিলোঁ ছমাহমান আগতে। সেই সমস্যাটো আমি ষ্টাডি কৰি পেলাই আমি ইউনেস্কোলৈ এখন পত্ৰ দি পেলাই আমি যোগাযোগ কৰি আছোঁ। যিহেতু মানসখন হৈছে ৱৰ্ল্ড হেৰিটেজ চাইট, ইউনেস্কোৱে ঘোষণা কৰিছিলে। সেইকাৰণে তেখেতসকলক এই ইছ্যুটো অলপ টেক আপ কৰিবলৈ কৈছোঁ। নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ ডাঙৰ সভা সমিতি নোহোৱাকৈ আচলতে নিৰ্বাচনত যোৱা হৈছে, আচলতে কেনেধৰণে সম্ভৱ হৈছে? আৰু বিৰোধী সদায় ঘূৰি ফুৰোঁ কাৰণে সেইটো ষ্টাইল এবাৰ এক্সপেৰিমেণ্ট কৰিলোঁ যে কি এনেকৈ চাওঁচোন, এনেকৈ হাই ৰুমি নোহোৱাকৈ। মানসত বাঘটো কোনোবা কেইজনমান দেখিলে, কিন্তু বাঘটো দেখা নহ'ল। এই হাতী দেখিলোঁ, আমাৰ ৱাইল্ড বাফেলো দেখিলোঁ, আৰু কি কয় ম'ৰা চৰাইটো ইয়াত বহুত আছে, পহু দেখিলোঁ বহুত, আৰু বিশেষকৈ ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সেইটো দেখিলোঁ এজ এ হোল গোটেই বস্তুটো। এতিয়া এই বেকী নদীত যিটো আমি কৰিলোঁ ৰাফটিং যিটো কৰিলোঁ, তাত দেখিলোঁ মাছে কেনেকৈ খেলি আছে, ডাঙৰ ডাঙৰ মাছে জঁপিয়াই আছে, খুব ভাল লাগিলে। ৰাতি থাকিব নাচাওঁ, কালি থাকিম ন, আজি বেক কৰিম। কেনেকুৱা লাগে? মানসটো প্ৰিয়, ইয়াৰ যিটো পিচ, শান্তি ইয়াত অনুভৱ কৰা যায়, সেইটো মই বেলেগত নকৰোঁ। সেইকাৰণে মই মাজে মাজে মানসত আহি থাকোঁ, ৰাফটিং কৰোঁ বা নেশ্যনেল পাৰ্কখন চাওঁ, খুব ভাল লাগে। কি কি দেখা পালে? আমি ইয়াততো ম'ৰা চৰাই এভেইলেবল, ম'ৰা চৰাই, আমাৰ ৱাইল্ড বাফেলো, গড়, বিভিন্ন প্ৰজাতিৰ চৰাই, এডাল ধুনীয়া সাপো দেখিলোঁ। ভাল লাগিলে, খুব ভাল লাগিলে। আজিৰ দিনত সামাজিক মাধ্যমত পৰিচিত এগৰাকী ব্যক্তি নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ সভা সমিতি নকৰিলে, বিপুল পথত কি ক'ব? সেইটো হৈ গ'ল আৰু। মন্ত্ৰিত্বৰ কিবা আশা কৰে নেকি? নকৰোঁ, মোৰ মন্ত্ৰিত্বৰ আশা নকৰোঁ। মানস কৰ্তৃপক্ষৰ পৰামৰ্শ দিব নেকি? মানসত এটা সমস্যা হৈ আছে, এটা হাউণ্টিং উইচ, এটা মানে বেয়া বনে যিটো গ্ৰাছলেণ্ড, সেই গ্ৰাছলেণ্ডটো এফালৰ পৰা খাই গৈছে, কাম কৰি আছে, দেখাইছে, কিন্তু ইয়াত বহুত টকাৰ প্ৰয়োজন। এইখন মানসখন যিহেতু ইউনেস্কোৰ এটা হেৰিটেজ চাইট, সেইকাৰণে আমি আগতে আহিছিলোঁ এখন কমিটি লৈ পেলাই বিধানসভাত। আমি কমিটিৰ পৰা আমি ইউনেস্কোৰ লগত যোগাযোগ কৰি আছোঁ যে তেখেতসকলে এইটো অলপ লওক, কাৰণ এইটো বহুত পুঁজিৰ কথা আছে, আৰু ইউনেস্কো চাইটৰ এটা পৰ্যটনথলী, এখন ৰিজাৰ্ভ ফৰেষ্ট ধ্বংসমুখলৈ গৈ আছে, গ্ৰাছলেণ্ডটো কমি গৈ আছে। প্ৰায় এটা অভিযোগ আহে যে কাজিৰঙাত মানে গুৰুত্ব কম দিয়া যায়। নাই, সেইটো টুৰিষ্টক লৈ গুৰুত্ব সমানেই দিয়ে সকলোতে, কিন্তু টুৰিষ্ট মানে পৰ্যটকসকলে কাজিৰঙাটো বেছি গুৰুত্ব দিয়ে, কাজিৰঙালৈ যায়। কিন্তু ইয়াত যিটো বিউটি আছে কাজিৰঙাত নাই, কাজিৰঙাত যিটো বিউটি আছে ইয়াত নাই। কাজিৰঙা মোৰ যিহেতু ওচৰতে আছে, ইয়াত মই বেছি এটা সৌন্দৰ্য বিচাৰি পাওঁ। যদি মন্ত্ৰিত্ব লাভ কৰে, মানুহক লৈ কিবা চিন্তা কৰিব নেকি? সেইটো পাছৰ কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।